নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আমি যাব লৈছোঁ পুৰীলৈ বুলি। আজি আমি গুৱাহাটীৰ পৰা যি গতিকে যাম পল্টন বজাৰৰ পৰা। আমি 8টা বজাত আমাৰ ট্ৰেইন আছে, তাৰ কাৰণে আমি অকণমান টাইম ৱেইট কৰি আছোঁ। ট্ৰেইন আহি পাল, মই ধুনীয়াকৈ খিৰিকীৰ ওচৰত বহি লৈছোঁ আৰু বাহিৰৰ ভিউবিলাক চাই আছোঁ। এনেও আমাৰ ক'ৰবাত গ'লে মনবিলাক এনেও ভাল লাগে, যি গতিকে ফুৰিব যাই আছোঁ। ফাইনেলি 2টা দিন ট্ৰেইনত থাকি আমি আহি পালোঁ জগন্নাথ মন্দিৰ। সঁচাকৈ মোৰ যে একদম মনটো যে কিমান ভাল লাগিছে আপোনাক ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। সঁচাকৈ এটা চগুন পোৱা যায় ইয়াতে আহি কেনে। এতিয়া ৰাতি 3টা বাজিছে, 3টা বজাত আহিলেও ইয়াতে নন ষ্টপ মানুহ দেখাই পোৱা গৈ আছে। এতিয়া এটা হোটেলত ৰুম ল'লোঁ। হোটেলত ৰুম লৈ আমি গা ধুলোঁ। গা ধুই আমি ৰাতিপুৱাৰ ভাগতে আমি ভগৱানক দৰ্শন কৰিলোঁ, যি গতিকে মানুহ লাইন বহুতখিনি বেছিয়ে থাকে। আৰু আপোনালোকে কেতিয়াবা আহিলেও ধামাধুম এনেকৈ কৰিব। আৰু এইফালে হ'ল বাহিৰৰ পৰিৱেশ। একচুৱেলি ভিতৰত যি গতিকে মোবাইল নিয়াৰ এলাওৱেই নাই, সেইকাৰণে বাহিৰৰ পৰা মই ভিডিঅ' কৰি আছোঁ। জগন্নাথ ভগৱানৰ দৰ্শন কৰি চিধাই আমি আহি গ'লোঁ সাগৰৰ পাৰলৈ। আৰু যি গতিকে আমাৰ মন্দিৰৰ পৰা সাগৰৰ পাৰটো মাত্ৰ 1 কিলোমিটাৰ হয়। আমি বেটাৰী ৰিক্সাতে আহিলোঁ চাবলৈ। যি গতিকে এইবিলাক সকলোবোৰ দোকানেই হয় আৰু দোকানবিলাকো 5টা বজাৰ পৰাহে খোলে। ইয়াতে এটা নিয়ম আছে, যি গতিকে গধূলি 5টা বজাৰ পৰা খোলে আৰু দিনটো নুখোলে। আৰু দিনত যিমান মানুহ গা ধুব লগা আছে, যি কৰিব লগা আছে, চব কৰি থাকে। সাগৰৰ পাৰত যি গতিকে আজি আমি প্ৰথম দিন গৈছোঁ, তাৰ কাৰণে বেছি টাইম আমি থকা নাই বা গা ধোৱা নাই। আৰু যি গতিকে বহুতখিনি জেগা চাব লগাই আছে। এইটো এটা খুব ধুনীয়া মন্দিৰ হয়, কৃষ্ণ মন্দিৰ। আৰু আমি ইয়াতে আহি গ'লোঁ তাৰ পৰা চিধাই। আৰু এইটো চাওকচোন আপোনালোকে কি ধুনীয়াকৈ হনুমান মন্দিৰটো থোৱা আছে, মানে বহুতখিনি ডাঙৰে হয়। আৰু এইটো মানে ইয়াতে বহুতখিনি ডাঙৰ যি গতিকে এৰিয়াটো হয়। চাৰিওফালে নেট দিয়া আছে আৰু নেটবিলাক দিয়া আছে, ধুনীয়াকৈ মূৰ্তিবিলাক সাজাই থোৱা আছে। এইটো চাওকচোন আপোনালোকে কি ধুনীয়া শিৱলিংগ, ডাঙৰ শিৱলিংগ। আৰু এইফালে চাওক আপোনালোকে শ্ৰীকৃষ্ণ বা তাৰ গোপিনীসকল সকলোবোৰ আছে। আৰু পানীখিনিও আপোনালোকে চাব পাৰে, কি ধুনীয়া নীলা পানী, একদম চাই বহুত ভাল লাগে একদম। তাৰপিছত এইটোও চাব পাৰে আপোনালোকে, কি ধুনীয়া ভগৱান সাজাই থোৱা আছে, এইবিলাক শিল সজাই থোৱা আছে। এইটো যি গতিকে ভগৱানৰ এটা দৃশ্য হয়, সাপৰ লগত টানি থকা, সেইটোও আপোনালোকৰ ইয়াতে দেখুওৱা আছে। আৰু মানে প্ৰকৃতিৰ লগত আপোনালোকৰ মানে গছ গছনিৰ লগত ধুনীয়াকৈ পৰিৱেশটোত মানে বস্তুখিনি সাজাই থোৱা আছে। আৰু পৰিৱেশটো বহুত ঠাণ্ডা হয়। আৰু এইফালে আপোনালোকে চাব পাৰে, এইটো আগত ধুনীয়াকৈ গণেশ বাবা আছে। গণেশ বাবাটো একচুৱেলি পাথৰৰে হয়, একদম অৰিজিনেল নিচিনা, বহুত ধুনীয়া হয়। আৰু এইফালে মাজত এইটো পুখুৰী আছে, খুব ধুনীয়া। তাৰ চাইডে ফুল থোৱা আছে পুতি ধুনীয়াকৈ। আৰু এইফালে আপোনাৰ চক্ৰটো আপোনালোকে চাব পাৰে, বহুত ধুনীয়া। এইটো কিন্তু ঘূৰাব পাৰে, মই একবাৰ ঘূৰাই চাইছিলোঁ, আপোনালোকক কেমেৰাত দেখুওৱা হোৱা নাই। তাৰপিছত এইফালে আপোনালোকে চাব পাৰে যেনেকুৱা ৰাসলীলাত যে দেখুওৱা থাকে, বা এইবিলাক মিটিং কৰি থকা, কিবা কৰি থকা, সকলোবোৰ একচুৱেলি ভগৱানৰ দৃশ্য।